নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই আজি গৈ আছোঁ অফিচলৈ হয় আজি অফিচত আছে সেলিব্ৰেশ্যন যিসকলে IRD এক্সাম কমপ্লিট কৰিছিলে আৰু যিসকলে তেওঁলোকৰ টাৰ্গেট কমপ্লিট কৰিছিলে তেওঁলোকক লৈ পেলাই আজি এটা হৈছে সেলিব্ৰেশ্যন আৰু সকলো গৈ উপস্থিত হৈছিলগৈ কেক আনি উপস্থিত সকলোৱে কেক কাটিবৰ কাৰণে প্ৰস্তুত এপিনে কেক কাটা হৈছে এপিনে আছে সহযোগী বান্ধৱীসকল আৰু এপিনে আছে অফিচৰ ষ্টাফ এপিনে আছে নমিতা আসলতে যিহে উৎকট গৰম ঘৰৰ পৰা ওলাবই মন নাযায় কিন্তু উপায় নাই ওলাই আহিবই লাগিব ভিতৰ সোমাই থাকিলে তো নহব কামখিনি কৰি যাবই লাগিব নিত্য নৈমিত্তিক যিখিনি মানুহৰ জীৱনত কৰিবলগীয়া কাম থাকে তালৈ গৈছিলোঁ যদি উৎপাতকে মই ঘৰলৈ আহিবলগীয়া হৈছিলে কাৰণ সেইদিনা আহিছিলে মোৰ খুৰা বৰ্তমান থাকে লখিমপুৰ ঢকুৱাখানাত সপৰিয়ালে আহিছিলে আমাৰ ঘৰলৈ আৰু ধুমাধুম বুলি ঘৰলৈ আহিছোঁ ঘৰ আহি দেখি পাইছোঁ ছোৱালীজনীয়ে ধুনীয়াকৈ মিল্ক শেক বনাই থৈ দিছে আৰু তাৰে অকণমান সোৱাদ ল'লোঁ আৰু যেহেতু খুৰা আহিছেই খুৰা আহিলে আসলতে আমাৰ এটা জলসা হয় বুলি ক'ব লাগিব খুৰাই গিটাৰ কোচ দিয়ে আৰু আমি সকলোৱে বহি আসলতে গাওঁ কিন্তু সেইদিনাখন ব্যস্ততা থকাৰ বাবে বিশেষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ কিন্তু এজন উদীয়মান শিল্পী আছে আপোনালোকে কিছুৱে হয়তো চিনি পায় তেওঁ ধুনীয়া গায় আপোনালোকে তেওঁ গীতসমূহ শুনিবচোন ভিডিঅ'টো শেষলৈকে